কংগ্ৰেছৰ চৰিত্ৰ বুজি পাইছে অখিল গগৈ ২৬ৰ নিৰ্বাচনৰ পূৰ্বে অখিল গগৈ কংগ্ৰেছৰ দুমুখীয়া চৰিত্ৰ বুজি পাইছে যাৰ বাবে সংবাদ মাধ্যমৰ আগত কেইবাটাও কংগ্ৰেছৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য কৰিলে বিশেষকৈ উপনিৰ্বাচনৰ সন্দৰ্ভত কংগ্ৰেছৰ যি স্থিতি আৰু সেই স্থিতিৰ পাছতে এবাৰ সুৰ সলাইছে ৰাইজৰ দলৰ নেতা অখিল গগৈ কৈছে যদি দম্ভ অহংকাৰ যদি তেওঁলোকৰ আছে তেতিয়া হলে অতি শীঘ্ৰে পতন হ'ব আনহাতে যদি তেওঁলোকৰ ব্যৱহাৰ কৰি পেলাই এসময় যদি লাট মাৰি দিয়ে তেনে নীতি কেতিয়াও আমি পালন কৰিবলৈ নিদিওঁ বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অখিল গগৈ এই মুহূৰ্তত জনাই লৈছো সেই গুৰুত্বপূৰ্ণ খবৰটো গুৰুত্বপূৰ্ণ খবৰ অখিল গগৈ বিস্ফোৰক মন্তব্য কংগ্ৰেছৰ চৰিত্ৰ উদঙাই দিলে আৰু লুৰিণজ্যোতি গগৈয়ে সেই চৰিত্ৰ বুজি পাইছেনে লগতে দুমুখীয়া চৰিত্ৰৰ সন্দৰ্ভত অখিল গগৈ মন্তব্য কৰিছে কংগ্ৰেছৰ যি স্থিতি সেই স্থিতিক লৈ মন্তব্য কৰিছে লগতে তেওঁ উল্লেখ কৰিছে আগন্তুক সময়ত বা মিত্ৰতাৰ যি বুজাবুজি আছিলে সেয়া বুজাবুজি পালন কৰিব লাগিছিলে কংগ্ৰেছে মিত্ৰ দলৰ আটাইতকৈ ডাঙৰ দলটোৱে হৈছে কংগ্ৰেছ কিন্তু কংগ্ৰেছৰ এনে স্থিতি কেতিয়াও গ্ৰহণযোগ্য নহয় এই মন্তব্য কৰিছে অখিল গগৈ আৰু তেওঁ কেইবাটাও মন্তব্য কৰিছে যদিহে কংগ্ৰেছে কোনো কাৰণত বা যদিহে কংগ্ৰেছে কোনো মিত্ৰতাৰ ভূমিকা পালন নকৰে তেতিয়াহলে আগন্তুক দিনত মুখ থেকেচা খাব কংগ্ৰেছে সেয়ে উপনিৰ্বাচনত ৰাইজৰ দলে অকলে নিৰ্বাচন খেলিব এই মন্তব্য কৰিছে অখিল গগৈ তেওঁ আন এক মন্তব্য কৰিছে আৰু নিৰ্বাচনৰ সন্দৰ্ভত যিহেতুকে লুৰিণজ্যোতি গগৈ ইফালে সংযত হ'বলৈ নাম নোকোৱাকৈ সকিয়নি প্ৰদান কৰিছিলে কালিৰ দিনটোলৈকে সেই বিষয়টো চৰ্চা চলি আছিলে ঠিক সেই সময়তে আজি অখিল গগৈ পুনৰ বিস্ফোৰণ ঘটাইছে মিত্ৰতাৰ সন্দৰ্ভত যে উপনিৰ্বাচনৰ মিত্ৰতা নাথাকিব কংগ্ৰেছে যি ধৰণৰ কথা কৈ আছে আকুৰগোজ স্থিতি লৈ আছে সেই আকুৰগোজ স্থিতিত আমি নাথাকো বুলি মন্তব্য কৰিছে অখিল গগৈ আৰু আজি অখিল গগৈ মিত্ৰতাৰ সন্দৰ্ভত আৰু কংগ্ৰেছৰ সন্দৰ্ভত কি মন্তব্য কৰিছিলে শুনো আহক মানে ফাটছাত একো মেলা নাই হে বিৰোধী ঐক্যমঞ্চৰ মাজত কিন্তু কংগ্ৰেছ দলে তেওঁলোকে বিৰোধী ঐক্যমঞ্চৰ আটাইতকৈ ডাঙৰ পাৰ্টিটো হৈ তেওঁলোকে আমাক লগত লৈ যি ধৰণে কাম আগবাঢ়িব লাগিছিলে তাতকে আমাৰ ওপৰত সকলোবিলাক সিদ্ধান্ত জাপি দিবলৈ লোৱাৰ কাৰণে আৰু নিজৰ ইচ্ছামতে নিজে এটা কথা নিজে বনাই লৈ আৰু নিজে সিদ্ধান্ত জাপি দিয়াৰ কাৰণে আচলতে আমাৰ মাজত এটা ভুল বুজাবুজি হৈছে বেলেগ একো হোৱা নাই আমাৰ মাজত কোনো ফাটছাত মেলা নাই বিৰোধী ঐক্যমঞ্চৰ মাজত ফাট মেলা নাই আমি সকলোৱে বুজি পাওঁ যে ২০২৬ চনত যদি বিজেপিক বিদায় দিব লাগে অসমৰ মানুহক যদি বিজেপিৰ অপশাসনৰ পৰা মুক্ত কৰিব লাগে অসমৰ মানুহক যদি বিজেপিৰ এই বস্তুৰ মূল্য বৃদ্ধিৰ ব্যৱস্থাৰ পৰা আঁতৰাই আনিব লাগে অসমৰ প্ৰত্যেকখন মানে অটো ৰিক্সাৰ ওপৰত মানে আপোনাৰ কৰ নতুন নতুন যি ধৰণৰ কৰ কাটলৰ ব্যৱস্থা হিন্দু মুছলমানৰ ৰাজনীতি সাম্প্ৰদায়িক ৰাজনীতি অসমৰ মানুহ উশাহ ল'ব নোৱাৰা যিটো অগণতান্ত্ৰিক পৰিৱেশ সেই পৰিৱেশটো নাইকিয়া যদি কৰিব লাগে তেতিয়াহ'লে সকলোৱে জানে যে বিৰোধী ঐক্যমঞ্চই ঐক্যবদ্ধ হৈ থাকি আমি ইলেকশ্যনটো খেলিব লাগিব আৰু সকলোৱে আমি ভাবি আছিলো আমাৰ ৰাইজৰ দলে ভাবি আছিলো যে আমি সকলোৱে মিলি এইবাৰ আমি ২০২৪ চনৰ যিটো উপনিৰ্বাচন হ'ব এইটো আমি কংগ্ৰেছকে সমৰ্থন কৰিম কিন্তু কংগ্ৰেছে কি ভাবি আমি নাজানো কংগ্ৰেছে কৈ দিলে যে তেওঁলোকৰ তৃণমূলৰ কৰ্মীবিলাকে কৈছে যে নহয় উপনিৰ্বাচন একেলগে নেখেলে তেওঁলোকে অকলে খেলিব উপনিৰ্বাচনৰ কাৰণে আমাৰ বিৰোধী পক্ষৰ মাজত কোনো চুক্তি হোৱা নাই তো আমাৰ বোলে বুজাবুজিটো অকল আপোনাৰ বিধানসভা আৰু লোকসভাৰ কাৰণেহে আছিলে তাৰমানে আমাৰ এনেকুৱা নেকি যে লোকসভাত তোমালোকে অকলে জিকিব নোৱাৰা গতিকে আমাৰ সহায় লাগে বিধানসভাত তোমালোকে অকলে জিকিব নোৱাৰিব তাৰ কাৰণে আমাক সহায় লাগে আমাক খটুৱাবা আৰু যি সময়ত তোমালোকৰ চৰকাৰ গঠনৰ কথা নাথাকিব সেই সময়ত আমাক লাট মাৰি দিবা এইটোতো হ'ব নোৱাৰে এইটো নীতিটো কেতিয়াও হ'ব নোৱাৰে আজি আপোনাৰ ভূপেন বৰা ডাঙৰীয়াই যিটো কৈছে যে আই ডোণ্ট কেয়াৰ তাৰমানে তেওঁ বিৰোধী পক্ষক কেয়াৰ নকৰে বোলে তেওঁ ঐক্যমঞ্চক তেওঁ বন্ধুসকলক কেয়াৰ নকৰে কাক কেয়াৰ কৰে তেওঁ হিমন্ত বিশ্ব শৰ্মাক কেয়াৰ কৰে নহয় জানো এইটো ধৰণৰ নীতি লৈতো কেতিয়াও বিৰোধী পক্ষ এটা শক্তিশালী হ'ব নোৱাৰে সেইকাৰণে আমাৰ স্পষ্ট কথা যে আমি আমাৰ ৰাইজৰ দলৰ স্থিতি আছিলে যে এইবাৰ আমি কংগ্ৰেছ দলকে সহায় কৰিম আমি ২০২৪ চনৰ লোকসভা নিৰ্বাচনতো ত্যাগ কৰিছিলো
আৰু আমি উপ নিৰ্বাচনতো ত্যাগ কৰিবলৈ প্ৰস্তুত আছিলোঁ। কিন্তু এতিয়া কংগ্ৰেছৰ যিটো দাদাগিৰি দেখা গৈছে, কংগ্ৰেছৰ যিটো উপদ্ৰৱ দেখা গৈছে, এতিয়াতো আমাৰ কৰ্মীবিলাকে একদম স্পষ্টকৈ কৈ দিছে যে নাই, আমাৰ গোটেই আমাৰ যিমানবিলাক উপ নিৰ্বাচন হ'ব, উপ নিৰ্বাচনৰ প্ৰত্যেকটো সমষ্টিতে ৰাইজৰ দলৰ কেণ্ডিডেট দিব লাগে। কংগ্ৰেছৰ কাৰণে আমাৰ নিজৰ সংগঠন দুৰ্বল কৰি থাকিব নোৱাৰোঁ, এইবুলি মানে আমাৰ প্ৰত্যেকজন কৰ্মী এতিয়া আমাক খেঁচা দিছে। এতিয়া আমাকতো কৈছে যে বঙাইগাঁৱতো খেলিব লাগিব, চিডলিতো খেলিব লাগিব, আমাৰ চামগুৰিতো খেলিব লাগিব, আমাৰ আপোনাৰ বিহালীতো খেলিব লাগিব, আমাৰ বৰাকতো খেলিব লাগিব। আমাৰতো সেইকাৰণে এতিয়া উপায় নাইকিয়া হৈছে। আমাৰ অহা 22 তাৰিখৰ দিনা আমাৰ ৰাইজৰ দলৰ এতিয়া এক্সিকিউটিভ আমি বৰ্ধিত কাৰ্যনিৰ্বাহক হ'বলগীয়া পৰিস্থিতি হৈছে। আমাৰ হুলস্থুলীয়া পৰিৱেশ সৃষ্টি হৈছে আৰু হয়তো এক্সিকিউটিভত এনেকুৱা সিদ্ধান্ত হ'ব পাৰে যে উপ নিৰ্বাচনৰ প্ৰত্যেকটো সমষ্টিতে আমাৰ নিজৰ কেণ্ডিডেট দিম। এইটো কিন্তু আমাৰ ভুলৰ কাৰণে হোৱা নাই দেই, আমি নেখেলোঁ বুলি ৰৈ আছিলোঁ। এতিয়া কংগ্ৰেছে যদি আমাক কয় যে তোমালোকৰ সহায়েই নালাগে, আমাৰ নিজৰ মতে খেলিম, তেতিয়াহ'লেতো আমাৰ সংগঠন কংগ্ৰেছৰ কাৰণে কিয় সদায় বেয়া কৰি থাকিম, তেতিয়া আমিও কেণ্ডিডেট দিম। তো এই ধৰণৰ এটা মুড এটা আমাৰ ৰাইজৰ দলৰ মাজত আহিছে। আমি আশা কৰোঁ 2024 চন নহয়, 2024 চনৰ লোকসভা যেনেকৈ একেলগে খেলিছিলোঁ, তাৰ উপ নিৰ্বাচনো একেলগে খেলোঁ, পঞ্চায়ত নিৰ্বাচনো একেলগে খেলোঁ, আৰু 26ত হিমন্ত বিশ্ব শৰ্মাক বিদায় দিয়াৰ পাছত যদি আমাৰ মাজত কিবা কাজিয়া কৰিব লাগে কৰিম। কিন্তু 26ত আমি হিমন্ত বিশ্ব শৰ্মাক বিদায় নিদিয়ালৈকে আমাৰ মাজত কিন্তু ঐক্যবদ্ধ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।